শতবর্ষ পূর্তির এটা অনুষ্ঠান হয়েছে আমার SM দেব সিভিল হসপিটালের। এটা টাইম আছিল যে এই সিভিল হস্পিটেল গোটেই বৰাক উপত্যকাৰ যিসকল আমি ৰাইজ আছোঁ আমালোকৰ শোক দুখৰ সঙ্গী আছিল, আজিৰ দিনতো আছে। মেইনলি এই হস্পিটেল আৰম্ভ হৈছিল 1864 আৰু পাছতে চৰকাৰীভাৱে এইটো 1920 আৰম্ভ হ'ল আৰু 1922 আজিৰ দিনত 2020লৈকে গৈ আছে। তো আপোনালোকে দেখে যে সিভিল হস্পিটেলের যে স্বাস্থ্যসেৱা, এই স্বাস্থ্যসেৱা আজিৰ দিনতো বৰাক উপত্যকাৰ ভিতৰতে সুনামেৰ লগতে কৰি আহিছে। এই কাৰণে আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী অলপতে ঘোষণাও কৰিছে যে আমাৰ এই SM দেব সিভিল হস্পিটেল 300 বেডেড কৰাৰ কাৰণে চৰকাৰে প্ৰয়াস কৰিব। আৰু আপোনালোকে জানে আমাৰ চৰকাৰ অহাৰ পাছতে বিভিন্নভাৱে আমি টেকনিক্যালি কেনেকুৱা আমি তেওঁলোকক সহায় কৰিব পাৰোঁ তাৰো কাম আৰম্ভ হৈছে। কাম বহুতখিনি শেষ হ'ল আৰু লগতে এই 300 বেডের হস্পিটেলত উন্নীত কৰাৰ কাৰণে চৰকাৰে প্ৰচেষ্টা ল'ব।